কিন্তু এণ্টি ইনকামবেঞ্চি অৰ্থাৎ বিৰোধীৰ ঢৌ এবাৰ থাকিব পাৰে নেকি দিলীপ শইকীয়া প্ৰত্যক্ষভাৱে তেওঁ কোনো নিৰ্বাচনত আজিলৈকে জয়ী হোৱা নাই ভুৱনেশ্বৰ কলিতা ৰাজ্যসভাৰ সাংসদ আছিল এবছৰৰ বাবে গুৱাহাটীৰ সাংসদ আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল এগৰাকী সবল প্ৰতিদ্বন্দ্বী কেনেধৰণৰ যুঁজ আপোনালোকে যদি বায়'ডাটা কম্পেয়াৰ কৰিব যায় তেনেহ'লে মই ক'ম যে আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াও আপোনাৰ কম নহয় কাৰণ তো আপোনাৰ বৰ্তমান তেখেত ৰুলিং পাৰ্টিৰ ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী হয় তাৰ আগত তেখেত যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলে ষ্টেটৰে তাৰ আগত তেখেত অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী আছিলে AVBPৰ আমাৰ সংঘৰ যিটো ছাত্ৰ ইউনিট হয় মানে আৰু তাৰ উপৰিও তেখেত আপোনাৰ নেহৰু যুৱা বিকাশ কেন্দ্ৰৰ ভাইচ চেয়াৰপাৰ্চন আছিলে এইটো আপোনাৰ ইউনিয়ন মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে তো আপুনি এইখিনি বস্তু যদি চাই তেখেতে স্কিল ডেভেলপমেণ্ট ৰিলেটেড বহুত এক্টিভিটি কৰিছে আপোনাৰ ছ'চিয়েল এক্টিভিটিজ বহুত হৈছে তেখেতৰ পৰা আৰু ইউথ ভোটাৰ্ছক তেখেতে বহুত ভালকৈ এট্ৰেক্ট কৰিব পাৰিছে কাৰণ তেখেতক আমি ইউথ মানে যুৱ নেতা হিচাপে তেখেতক আগুৱাই দিয়া গৈছে এতিয়া আপুনি যিটো ক'লে যে ৰমেন ডেকাৰ কথাটো ৰমেন ডেকা ডাঙৰীয়া অলৰেডি তেখেতে দুবাৰ কণ্টিনিউৱাছ MP হ'ল আৰু যদি তেখেতকে হৈ থাকিব দিয়ে বা তেনেকৈ ধৰণে যদি চলি থাকে তেনেহ'লে কেতিয়াও আপোনাৰ নৱপ্ৰজন্মই সুবিধা নাপাব বহুতে কয় যে মংগলদৈ লোকসভা সমষ্টিটোত ৰমেন ডেকাই যেনেধৰণে কাম কৰিব পাৰিব লাগিছিল তেনেধৰণে পৰা নাই সেইকাৰণে মই এণ্টি ইনকামবেঞ্চিৰ কথাটো আনিছোঁ বিৰোধীৰ ঢৌৰ কথাটো আনিছোঁ নহয় মই বুজি পাইছোঁ আপোনাৰ কথাটো কিন্তু মই ক'ব বিচাৰিছোঁ যে ধৰক মংগলদৈ কিমান কাম হৈছে কিমান নাই হোৱা সেইটো এতিয়া মই নকওঁ মই এতিয়া ক'ম যে মংগলদৈ কি হৈছে কি নাই হোৱা সেইটো ভোটাৰ্ছে চাই মংগলদৈত ভোট দিব বা বিজেপিক নিদিব সেইটো ভোটাৰ্ছে ডিচাইড কৰিব যিহেতু মই মংগলদৈৰ ভোটাৰো নহয় মই সেইটোৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ কিন্তু মই এইটো ক'ব বিচাৰোঁ যে যেতিয়া আপুনি বৰ্তমান কংগ্ৰেছ আৰু বিজেপিৰ কেণ্ডিডেটজনক কম্পেয়াৰ কৰে মই সেই কম্পেৰিজনত কৈছোঁ যে কোনোপধ্যে দিলীপ শইকীয়া ডাঙৰীয়া কম নহয় আৰু তেখেতৰ আপুনি যেনেকৈ ক'লে যে আগতে কেতিয়াও ইলেকশ্যন খেলা নাই মানে MP ইলেকশ্যন খেলা নাই জিকা নাই মানে তেখেতে খেলাও নাই MP আজিলৈকে তেখেতে কেতিয়াও কেণ্ডিডেট হোৱা নাই আৰু তাৰ বাহিৰে যদি আপুনি চাই যেতিয়া আপোনাৰ ৰুলিং পাৰ্টি এটা আপুনি জেনেৰেল ছেক্ৰেটাৰী হৈ থাকে তাৰমানে আপুনি ভাবিব লাগিব যে তেখেতৰ কিমান কোৱালিটি আছে এডমিনিষ্ট্ৰেটিভ কোৱালিটি তেখেতৰ যথেষ্ট বেছি তেখেতৰ এটা অৰ্গেনাইজেশ্যন চলাই আছে আৰু সেইকাৰণে মই কওঁ যে তেখেত কোনোপধ্যে কম নহয় নিশ্চয় মই এইবাৰ অভিজিত মজুমদাৰ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আমি দিলীপ শইকীয়াৰ কথা পাতিলোঁ সমান্তৰালভাৱে ভুৱনেশ্বৰ কলিতাৰ কথাও পাতিব লাগিব ভুৱনেশ্বৰ কলিতা ৰঙিয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীও আছিল সেই মন্ত্ৰিত্বৰ কালচোৱাতো ভুৱনেশ্বৰ কলিতাৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন হৈছিল তেওঁ ইয়াৰ পূৰ্বে কিন্তু প্ৰত্যক্ষভাৱে লোকসভালৈ নিৰ্বাচিত হোৱা নাই ৰাজ্যসভাৰ জৰিয়তে তেওঁ সদনৰ মজিয়াত নিজৰ আসনখন অলংকৃত কৰিছিল কিমান দূৰ আশা কৰিব পাৰি ভুৱনেশ্বৰ কলিতাক লৈ ভুৱনেশ্বৰ কলিতা কংগ্ৰেছৰ এটা এছেট বহুত দিনৰ পৰা কংগ্ৰেছ কৰি আছে বহুত ভাল ভাল পোষ্টে আছে এতিয়াও আপোনাৰ ৰাজ্যসভাৰ চিফ হুইপ আৰু ভুৱনেশ্বৰ কলিতা স্পৰ্টছৰ লগত বহুত দিনৰ পৰা জড়িত আমাৰ ইণ্ডিয়াৰ স্পৰ্টছে অলিম্পিক এছ'চিয়েশ্যনৰ ভাইচ প্ৰেছিডেণ্ট এইটো কাৰণে এটা খেলুৱৈসকল আৰু ইউথ ভুৱনেশ্বৰ কলিতাৰ নিশ্চয় তেওঁ এজন জ্যেষ্ঠ নেতা কিন্তু ভাৰতীয় জনতা পাৰ্টি যেনেধৰণে এগৰাকী যুৱ নেতাক প্ৰক্ষেপ কৰিছে যুৱচামক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এইবাৰ যিহেতু প্ৰথম ভোটাৰ 12 কোটি 60 লাখ তেনেহ'লে ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ মাজত সেইটো কম্পেৰিজন এটা আহিব এগৰাকী